নমস্কাৰ। আজি অসম বিধানসভা ইলেকশ্যনৰ যি ৰিজাল্ট দিলে সেই ৰিজাল্টৰ পৰা এটা কথা গম পোৱা যায় যে ফেচবুক বা ছ'চিয়েল মিডিয়াই আপোনাক ইলেকশ্যন জিকাব নোৱাৰে। আপুনি ছ'চিয়েল মিডিয়াত যিমান হাইপ পালেও, ছ'চিয়েল মিডিয়াত আপোনাক যিমান বাহ দিলেও, আপোনাৰ কিন্তু সেই ভোটৰ অংকটো, সেই গ্ৰাউণ্ড ৰিয়েলিটিত আপুনি কিমান কাম কৰিছে, মানুহৰ ঘৰে ঘৰে গৈ কিমান কাম কৰিছে, সমাজৰ কাৰণে কিমান কাম কৰিছে, সেইটোৱেহে কিন্তু নিৰূপণ কৰিব পাৰে। চ' আল্টিমেটলি আজি 2026 চনৰ অসম বিধানসভাৰ ইলেকশ্যনৰ যি ৰিজাল্ট দিলে সেইটোৱে কিন্তু তাকেই প্ৰমাণ কৰিলে। আনকি যিগৰাকী অপজিশ্যনৰ লিডাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষোভিত হৈছিলে, গৌৰৱ গগৈ ডাঙৰীয়া হাৰি গ'ল, তাকো প্ৰায় 21,000 ভোটত। দেৱব্ৰত শইকীয়া হাৰিলে 50,000ৰো অধিক ভোটত। আশ্চৰ্যজনক কথা। আৰু কংগ্ৰেছৰ যিসকল প্ৰতিনিধি জিকিছে, মেক্সিমাম কিন্তু মাইনৰিটি কমিউনিটিৰে প্ৰাৰ্থী জিকিছে। এই ইলেকশ্যনটোত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া হাৰিও কিন্তু তেওঁ ভিতৰি জিকি গ'ল, কাৰণ তেওঁ যিটো বিচাৰিছিলে হয়তো তেওঁৰ নিজৰ পুত্ৰ MLA বনিল। সেইটো তেওঁৰ হয়তো সপোন আছিলে। আৰু এটা বস্তু বহুত আশ্চৰ্যজনক লাগিলে, আমি ছ'চিয়েল মিডিয়াত যেতিয়াই প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰাৰ পোষ্ট দেখিছিলোঁ, তেতিয়া কিন্তু তাৰ তলত মেক্সিমাম নিগেটিভ কমেণ্টহে আমি দেখা পাইছিলোঁ। কিন্তু আল্টিমেটলি আচল যোনটো ৰিয়েলিটি সেইটো হ'ল যে তেওঁলোক দুয়োজনেই জিকি গ'ল। অসমৰ ৰাইজে বহুত হেঁপাহেৰে বিচাৰিছিলে যে কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰা জিকক। তেওঁলোকৰ দক্ষতা আছে, তেওঁলোক পঢ়া শুনাত আগবঢ়া, কিন্তু আল্টিমেটলি গ্ৰাউণ্ডত সেইটো নহ'ল। দুয়োগৰাকী নেত্ৰীয়ে কিন্তু বহুত দেৰিকৈ এণ্ট্ৰি মাৰিছিলে। হয়তো তেওঁলোকে যিমানখিনি কাম কৰিব লাগিছিলে, যিমান আগৰ পৰা কাম কৰিব লাগিছিলে, সিমানখিনি তেওঁলোকে কৰিব নোৱাৰিলে। চ' আল্টিমেটলি তেওঁলোক বহুত বেয়াকৈ হাৰিলে। কুংকি চৌধুৰী প্ৰায় 61,000 মান ভোটত হাৰিলে, আৰু ঠিক তেনেকৈ প্ৰায় 25,000 মান ভোটত জ্ঞানশ্ৰী বৰা হাৰিলে। কিন্তু এনেকুৱা নহয় যে তেনেকুৱা সুশিক্ষিত ব্যক্তি জিকা নাই। তেনেকুৱা কিন্তু সুশিক্ষিত ব্যক্তি বিজেপিৰ পৰা জিকিছে। বহুকেইজন জিকিছে, তাৰে ভিতৰত এজন মই জানো, ডক্টৰ মিলন দাস। তেওঁৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। মই কৈছিলোঁ যে তেওঁ বহুত ভাল কাম কৰিছিলে। মই পাইছিলোঁ মোৰ সময়ত, যেতিয়া মই ইউনিভাৰ্চিটিত আছিলোঁ, সেইটো সময়ত তেওঁ প্ৰেছিডেণ্ট হিচাপত আছিলে। মই ৰিয়েলিটিত তেওঁ কেনেকুৱা ধৰণৰ মই দেখিছিলোঁ, আৰু সেইটোৱে প্ৰতিফলিত হ'ল হাইলাকান্দিৰ নিচিনা এটা সমষ্টিত, য'ত বহুতো মাইনৰিটি ভোটাৰ আছিলে। তাত 1 লাখৰো অধিক ভোট পাবলৈ সক্ষম হ'ল। প্ৰায় 55,000 ভোটত তেওঁ জয়লাভ কৰিলে। সেইটো এটা কিন্তু আমাৰ কাৰণে ভাল চাইন যে শিক্ষিত ব্যক্তিয়েও জয়লাভ কৰিব পাৰে। এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান কথা চলি আছে যে শিক্ষিত ব্যক্তি জয়লাভ কৰিব নোৱাৰে, বা শিক্ষিত ব্যক্তিক মানুহে ভোট নিদিয়ে। সেইটো আচলতে মিছা কথা। কাৰণ সেইটো যদি হ'লে আজি হাইলাকান্দিৰ নিচিনা জেগাত ডক্টৰ মিলন দাস নিজিকিলে হ'লে। মিলন দাসে বহু কষ্টৰে, তেওঁৰ নিজৰ টকা পইচা নাই, মানুহে উল্টাই তেওঁক সহায় কৰিছিলে, মই দেখা পাইছিলোঁ। আমি ছ'চিয়েল মিডিয়াত দেখিছিলোঁ, বা মই জানো তেওঁৰ টকা পইচা বৰ বেছি নাই, তথাপিও কিন্তু তেওঁ প্ৰায় 55,000 ভোটত গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ক হৰুৱাবলৈ সক্ষম হৈছে। মানে তেওঁ হেভি ৱেইট প্ৰাৰ্থী আছিলে, যাৰ নেকি টকাৰ কোনো অভাৱ নাই। আটাইতকৈ ধনী প্ৰাৰ্থীগৰাকী আছিলে ৰাহুল ৰয়। চ' তথাপিও কিন্তু জিকি গ'ল। চ' যি কি নহওক, আল্টিমেটলি এই ইলেকশ্যন আহিলে গণতন্ত্ৰ আটাইতকৈ ডাঙৰ উৎসৱ। আমাৰ ভোটাধিকাৰ আমি সাব্যস্ত কৰিলোঁ, আৰু ৰিজাল্টত গম পালোঁ যে NDA চৰকাৰ গঠন কৰিব অসমত। ঠিক তেনেকৈ পশ্চিমবংগতো সাংঘাতিক এটা ওলোটা ঢৌ আহিলে। আজি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছত ধাৰাশায়ী কৰি বিজেপিয়ে তাত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। 200ৰো অধিক আসন পালে আচৰিতভাৱে, যিটো নেকি এক্সিট পোলতো দেখুওৱা হোৱা নাছিলে। চ' তেনেকুৱা ধৰণৰ ৰিজাল্ট হ'ল। ঠিক তেনেকৈ কিন্তু তামিলনাডুতো সাংঘাতিক ধৰণৰ এটা পলিটিকেল শ্বিফ্ট দেখা পোৱা গ'ল। তামিলনাডুত TVK, যিটো নেকি ছুপাৰষ্টাৰ বিজয়ে নতুনকৈ খোলা এটা দল, সাংঘাতিককৈ এটা ধুমুহা আনি পেলাই AIDMK দুইটাকে বহুত পিছত ৰাখি প্ৰায় 104-5খন আসন পাবলৈ সক্ষম হ'ল। মানে আল্টিমেটলি সেই TVK চৰকাৰ গঠন কৰিব। এতিয়া কাৰ লগত কৰিব সেইটো এতিয়ালৈকে কিন্তু থিৰাং হোৱা নাই। যে যি কি নহওক, মুঠতে তাতো তেনেকুৱা এটা পলিটিকেল শ্বিফ্ট আমি দেখা পালোঁ। আৰু ঠিক একেধৰণেই প্ৰায় 5টা দশকৰ পিছত কেৰেলাত চৰকাৰ সলনি হ'ল। কমিউনিষ্ট পাৰ্টি প্ৰথমবাৰলৈ কেৰেলাত মুখ ঠেকেচা খাব লগা হ'ল, আৰু তাতে কংগ্ৰেছৰ সমৰ্থিত UDF-এ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। চ' কংগ্ৰেছে আচলতে বহু ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে। সেইটো আচলতে মানুহে ভবা নাছিলে। চ' আল্টিমেটলি এই ইলেকশ্যনৰ ৰিজাল্ট দিলে, বহু নেতা জয়ী হ'ল, বহু নেতা পৰাজিত হ'ল। কিন্তু এটা কথা গম পোৱা গ'ল যে আমি ছ'চিয়েল মিডিয়াত যিমান চিঞৰ বাখৰ কৰি থাকিলেও, ইম'চনেল কিছুমান ইছ্যুক লৈ যিমান বেছি মাত মাতিলেও, যিমান বেছি কথা ক'লেও, কিন্তু আচল পলিটিকেল খেলখন কিন্তু গ্ৰাউণ্ডতহে হয়। যোনে গ্ৰাউণ্ডত বেছিকৈ ঘূৰিব, যোনে গ্ৰাউণ্ডত বেছি কাম কৰিব, যোনে গ্ৰাউণ্ডত বেছি হয়তো টকা পইচা ঢালিব, যোনে গ্ৰাউণ্ডত মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব, তেওঁলোকে জিকিবলৈ সক্ষম হ'ব। সেইটোৱে কিন্তু প্ৰমাণিত হ'ল। চ' আশা কৰিছোঁ আমাৰ নতুনকৈ গঠন হ'বলগীয়া চৰকাৰখনে আগতকৈ আৰু বেছিকৈ
ভালদৰে কাম কৰিবলৈ সক্ষম হ'ব, বেছি উদ্যমৰে কাম কৰিবলৈ সক্ষম হ'ব। আৰু যিবিলাক কথালৈ আচলতে আমি সেই চৰকাৰখনক হয়তো সমালোচনা কৰিছিলোঁ বা সমালোচনা কৰিব লগা হৈছিলে, সেই চৰকাৰখনে সেইবিলাক বস্তুত গুৰুত্ব দি এইবাৰ ইয়াতকৈও যাতে বেছি ভালদৰে কাম কৰি মানুহৰ মন জয় কৰিবলৈ সক্ষম হয়। চ' আশা কৰিছোঁ অসমখন আগবাঢ়ি যাওক, ভাৰতবৰ্ষখন আগবাঢ়ি যাওক আৰু গণতন্ত্ৰ সদায় সজীৱ হৈ থাকক। যদিও নেকি এখন শক্তিশালী গণতন্ত্ৰৰ কাৰণে বিৰোধী দলটো বহুত বেছি প্ৰয়োজন, অসমত কিন্তু সেই বিৰোধী আজি নাইকিয়াই হৈ গৈছে, প্ৰায় শূন্য হৈ গৈছে। চ' আশা কৰোঁ যিকেইজন বিৰোধী পাৰ্টি আছে তেওঁলোকেও নিজৰ ভূমিকা সবলভাৱে পালন কৰি যাব আৰু চৰকাৰখনেও তেওঁলোকৰ কথাত গুৰুত্ব দিব বা চৰকাৰখনেও ভালদৰে মানুহৰ জনহিতাৰ্থে কাম কৰি আগবাঢ়ি যাব। আৰু এই ভিডিঅ'ৰ চেগতে মই প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল তেওঁলোককো মই আৰু বেছি উদ্যমৰে ভালদৰে মানুহৰ ওচৰত গৈ পেলাই কাম কৰিবলৈ অনুৰোধ কৰিছোঁ, যাতে ভৱিষ্যতে তেওঁলোকো জয়ী হৈ আহিব পাৰে। ধন্যবাদ।